इसका चाय खाएगा क्या? दो ना पानी कम सी डालते ही नहीं। ৰখিছোঁ অলপমান এই বজাৰতে ধুনীয়া চাহ বনাই আছে তেওঁলোকে তো পাপা আৰু মই এতিয়া চাহ খাম এইফালে চাহ বনাই আছে তিতা চাহ বুলি কয় তেওঁলোকে বনাই দি আছে আমি খাম এতিয়া হেল্ল' ফ্ৰেণ্ডছ আমি এইফালতে আহি আছিলোঁ এইটো এইফালে গ'লে আৰু চৰাইদেউ নহ'লে এইফালে আপোনাৰ অসম ওলাব পাৰিব এইটো ৰাস্তাৰ অ' চাওক অ' মাই গড চাওক কি ধুনীয়া লাগিছে It's a beautiful place. Man, সৌন্দৰ্য মানে আছে নহয় চাওক এয়া হৈছে আপোনাৰ ঠাই লংডিং আৰু এয়া হৈছে এই গাঁওখনৰ নাম হৈছে আপোনাৰ জেডুৱা বুলি কয় সো হেল্ল' ফ্ৰেণ্ডছ এনি ব্লগাৰ ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ তো বৰ্তমান এতিয়া আমি পাইছোঁ অৰুণাচল প্ৰদেশ একদম বেলেগ এখন ষ্টেট আহি পালোঁ তো এতিয়া আমি গৈ আছোঁ লংডিং বুলি কয় তালৈ গৈ আছোঁ এইটো বৰ্তমান আৰু লগত পাপা আছে এয়া চাওক এয়া পাপা অলৰেডি ৰেডি হৈ আছে আৰু এখন বাইক লৈ আহিছোঁ আজি আৰু মা অহা নাই লগত পাপা আৰু মই বাইকত আহিছোঁ তো আজি বেলেগ এটা ভিডিঅ' হ'বলৈ গৈ আছে আৰু অলপমান ভয় লাগি আছে কাৰণ সেই ঠাইত অলপমান এটা ইনচিডেণ্ট ঘটি গৈছিলে তাৰ কাৰণে অলপ ভয় লাগিছে তথাপিও আজি আমি গৈ আছোঁ সেই ঠাইলৈ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেই ঠাইখন কেনেকুৱা আৰু মানে ধুনীয়া পৰিৱেশ ধুনীয়া বিউটিফুল চিনাৰী আছে সেইবোৰ দেখাবলৈ চেষ্টা কৰিম তেনেহ'লে বেছি দেৰি নকৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া বলক গৈ থাকোঁ এতিয়া হেল্ল' ফ্ৰেণ্ডছ তো এতিয়া পাছ বনাব লাগে বুলি ক'লে তো পাছটো বনাই লওঁ ইয়াতে ফেচিলিটেশ্যন যিবোৰ টুৰিষ্টৰ এইবোৰ লিখা আছে ইয়াতে কি কৰিব নালাগে কি কৰিব লাগে এণ্ট্ৰি ফিজ এডাল্ট পাৰ ৰুপিজ 50 টকা পাৰ হেড 50 টকা ষ্টুডেণ্টছ হ'লে 20 টকা কি দৰকাৰ হ'ব অঁ আৰ চিটো মেইন বস্তু আৰু হয়নে যদি কিবা বেলেগ ষ্টেট এখনত গ'লে মানে আৰ চি উইথ ড্ৰাইভিং লাইচেঞ্চ এতিয়া পাপাই বিচাৰিছে তো ইয়াতে আপোনাৰ এই দেখুৱাব লাগিব লগতে এখন পাছ দিব সেই পাছটো লৈ আমি এইফালে যাব লাগিব এইটো ৰাস্তা দেখি চাব লাগে এইফালে যাব লাগিব হেল্ল' ফ্ৰেণ্ডছ তো আমি লংডিং আহি পালোঁ মানে লংডিঙৰ এইটো মেইন টাউন পোৱা নাই মানে এতিয়া যোৱাৰ যোনটো ৰাস্তা সেইটো পালোঁ আমি বৰ্তমান তো তাৰ আগতে পাছখন বনাই ল'ব লাগে এইটো গভটপ অৰুণাচল প্ৰদেশৰ যোনটো পাছ এইখন পাছ আগতে বনাই ল'ব লাগে তাৰ কাৰণে আৰ চি আৰু যোনটো ড্ৰাইভিং লাইচেঞ্চ সেইখন দৰকাৰ হয় তো আমি আকৌ ঘূৰি আহিলোঁ সেই টাউনৰ পৰা কাৰণ সেইখন বনাবলগীয়া আছিল আগতীয়াকৈ তো এইখন বনাই এতিয়া এই এজন পুলিচ আছে তেওঁক দিব লাগে মানে দেখাব লাগিব সেইখন কাগজ লংডিংলৈ 46 কানুবাৰীলৈ 0 কিলোমিটাৰ মানে এইটো কানুবাৰী বুলি কয় এই ঠাইডোখৰ নাম NSIDCL welcome you to the land of rising sun তো লংডিং হ'লে 46 কিলোমিটাৰ এতিয়া বাইক লৈ এটা ৰাইড কৰোঁ বলক 46 কিলোমিটাৰ দূৰত্ব লেটছ গো গৈ থাকোঁ বলক লংডিং হ'লে হেল্ল' ফ্ৰেণ্ডছ চ' এতিয়া অলপমান লাহেকৈ আমি পাহাৰৰ ওপৰলৈ উঠি আহি আছোঁ আৰু তলৰ ভিউজটো বহুত ধুনীয়া দেখিবলৈ হৈছে চাওক বহুতো ঘৰ এয়া দেখিছোঁ আৰু আপোনালোকে দেখি আছে বৰ্তমান চাওক আৰু এয়া হৈছে আপোনাৰ কানুবাৰী যিমানখিনি আপোনাৰ ঘৰ দেখিছে এয়া হৈছে গোটেইটো কানুবাৰী হয় এয়া তো হেল্ল' ফ্ৰেণ্ডছ চাওক কি ধুনীয়া একদম চিনাৰী চাওক না ইমান ধুনীয়া বিউটিফুল প্লেচ বহুত ভাল লাগিছে এতিয়া বৰ্তমান আমি ৰখিছোঁ এয়া পাপা আগত এয়া বাইকখনত উঠি আছে বৰ্তমান আৰু চাওক পৰিৱেশ চাওক কি ধুনীয়া ওখবাকে মানে তেৰাবেকা ৰাস্তা লগতে পৰিৱেশ চাওক গাড়ী আহি যাবলৈ ভয় আছে তো আমি এতিয়া এইফালেদি আহি আছিলোঁ হয় সঁচাকৈ চাওক
অৰুণাচলী লোকসকলে ইমান ধুনীয়াকৈ তামোল বাগান কৰিছে চাওক এয়া যিমান দেখিছে বোলে চব এয়া হৈছে আপোনাৰ তামোল বাগান এতিয়া বলক আৰু এইফালে আমি গৈ আছোঁ বৰ্তমান আৰু দেখাবলৈ আছে কিছুমান ঠাই তেনেহ'লে বলক গৈ থাকোঁ হেলমেট দিয়া হেল্ল' ফ্ৰেণ্ডছ তো আমি এতিয়া যাবলৈ ল'লোঁ আৰু আপোনালোকে এই ৰাস্তাৰ মজা লওক মানে ইমান ধুনীয়া ৰাস্তা মানে ক'ব লাগিব আৰু এই গাঁওডোখৰ মানে নামটো নাজানো কি গাঁও হয় আৰু বৰ্তমান আমি এতিয়া গৈ আছোঁ আৰু এনেকুৱা ক্লিফ ইমান মানে অলপমান মানে দেখিলে ভয় লাগে আৰু এতিয়া বৰ্তমান এতিয়া বেছি কথা নকওঁ আপোনালোকে ৰাস্তাৰ মজা লওক আৰু কাৰণ ৰাস্তা দেখিলে ইমান ধুনীয়া লাগে চাফ চিকুণ মানে অকোৱা পকোৱা ৰাস্তা তাতে ইমান ধুনীয়া কোনো ইয়াতে পলিউশ্যন নাই এয়া চাওক ঘৰ বনাই থোৱা আছে ৰাইট চাইডে মানে বনাই আছে এইফালে আৰু এতিয়া বেছি কথা নকওঁ সোনকালে যাওঁ আৰু আপোনালোকে ৰাস্তাৰ যোনটো সেইটো এনজয় কৰি গৈ থাকক এতিয়া বলক গৈ থাকোঁ লেটছ গো দেখি আছে বহুত বাহনী গছ আপোনালোকে নিশ্চয় বৰ্তমান দেখি আছে ইয়াত আপোনাৰ ইমানেই বাহনী গছ আছে আৰু লগতে এক্সট্ৰা তেওঁলোকে আৰু মানে কি বাহনী গছৰ খেতি কৰে মানে এনেকুৱা জুম কাল্টিভেশ্যন বুলি কোৱা যায় পাহাৰত মানে জংঘল যিবোৰ মানে জংঘল জুৰি লৈ তাতে আকৌ মানে ধুনীয়াকৈ গোটাই লৈ তেওঁলোকে বাহনী গছ খেতি কৰে আৰু লগতে বহুতো মানে খাদ্য যিবোৰ গছ থাকে সেইবোৰো খেতি কৰে লগত বাহনী গছো তেওঁলোকে এক্সট্ৰাৰো খেতি কৰে মানে বাহনী গছ আপোনালোকে যিমান দেখিব ৰাইট চাইডে চাওক বাহনী গছ হেল্ল' ফ্ৰেণ্ডছ তো এজেগাত আমি ৰখিলোঁ আৰু এইফালে চাওক বাইকখন দেখিছা এইফালে ৰখি আছে পাপাই আৰু আপোনালোকে নিশ্চয় দেখিছে পাহাৰে চাওক এই পাহাৰ আপোনাৰ একদম ৰাস্তা এনেকুৱা এই একদম ওপৰে পাহাৰ ৰাস্তা গৈ আছে মই দেখুৱাইছোঁ ভালকৈ আপোনালোকে চাওক মই দেখুৱাইছোঁ বৰ্তমান আৰু আমি এতিয়া বৰ্তমান এইফালে যাম এই ৰাস্তা দেখিছেনে এই ৰাস্তাৰে আমি এতিয়া বাইক লৈ যাম আৰু সেইফালে পাহাৰে যাম মই দেখুৱাইছোঁ কেনেকুৱা ৰাস্তা আছে হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে চাওক এনেকুৱা ৰাস্তা একদম এই ৰাস্তা আহি আছে আপোনালোকে ভালকৈ নেদেখিব তথাপিও মই দেখাৰ চেষ্টা কৰিম সেয়ে দেখিছে আপোনালোকে কাটি থোৱা পাহাৰ কাটি থোৱা নিচিনা দেখিছে আপোনালোকে এইফালে যাব ৰাস্তাটো এনেকুৱা গৈ একদম পাক মাৰি একদম ওপৰলৈ গৈ আছোঁ আমি সেই একদম টপত গৈ আছোঁ আমি বৰ্তমান আৰু বেছি দেৰি নকৰোঁ সোনকালে যাওঁ আৰু পলক গৈ থাকোঁ আৰু এয়া পাপা ৰেডি হৈ গ'ল আৰু সোনকালে যাওঁ পলক একদম পাহাৰৰ ওপৰলৈকে গৈ আছোঁ একদম টপত পলক হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে দেখি আছে বৰ্তমান এই আপোনাৰ পাহাৰত জুই লগাই থোৱা আছে আচলতে আপোনাৰ জুম কাল্টিভেশ্যন বুলি কয় আপোনাৰ পাহাৰ এনেকুৱা যিবোৰ জংঘল থাকে এইবোৰ ধুনীয়াকৈ জ্বলাই দিয়াৰ পিছত যিটো সাৰ হয় মানে জ্বলাৰ পিছত যোনটো সাৰ হয় সেই সাৰ আপোনাৰ যিবোৰ শাক পাচলি যিকোনো বস্তু মানে ৰুবলৈ কাৰণে সেইবোৰ সেই কাল্টিভেশ্যনটো কৰা হয় তো সেইকাৰণে পাহাৰত সেইবোৰ এনেকুৱা জুই লগাই থোৱা আপোনালোকে দেখি আছে It was not easy from the start. There were days when I fell apart. Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. চলো ফ্ৰেণ্ডছ তো অলপমান আমি তললৈ নামি গৈছোঁ এই ৰাস্তা দেখিছে আপোনালোকে ধুনীয়া এটা বিউটিফুল চিন এটা আছে মই আপোনালোকক দেখুৱাই আছোঁ বলক এতিয়া দেখুৱাইছোঁ আপোনালোকে গম পাব পিছত বলক এতিয়া বৰ্তমান নামি গৈ আছোঁ পাপা আৰু মই চাওক গাড়ী আছে ভয় লাগি গ'ল পটকৈ গাড়ীখন ওলাই যায় এইফালে দেখা নাপায় যে গাড়ী অহা পটকৈ গাড়ীখন ওলাই মানে এটা ভয় এটা আহি যায় মনলৈ তো চাওক এতিয়া মই দেখুৱাইছোঁ এয়া চাওক কি ধুনীয়া চিন একদম আৰু অলপমান আগুৱাই গৈছোঁ অলপমান ভয় লাগিছে পাৰিমনে চুচি যাব নি এইটো কি কাহা একদম হে একো নহয় ন ভয় নাই চাওক ফ্ৰেণ্ডছ এয়া আমি এইফালেদি উঠি আহিছিলোঁ একদম মানে চাৰ্পেণ্টাইন ৰড বুলি কয় যে অকোৱা পকা ৰাস্তা এনেকুৱা কি
মানে আৰু ক'বলৈ ভাষা নাই ইমান ধুনীয়া চাফ চিকুণ মানে ইমান ক্লিন জাগা আৰু চাফ চিকুণ মানে কি এটা নেচাৰেল যোনটো পৰিৱেশ এইটো চাফা বুলি ক'ব লাগিব চাওক ইয়া এফালেদি সোমাইছে আকৌ লুকাইছে আকৌ ওলাইছে ৰাস্তা চাওক চবতে পিছফালে ডেঞ্জাৰ দেই এই চেল্ফি ল'ব যাওঁতে এনেকৈ ঘটনা ঘটিব ভয় লাগে মানে হয় ছাৰ অঁ সেইটো সেই ইমানো ভয় নাই বাৰু চুচি যাব মানুহটো কি বা হয় কোনো চুচিলে বেয়া কথা ন চাওক মই এতিয়া বৰ্তমান ভালকৈ দেখুৱাইছোঁ মানে বেক চাইডৰ যোনটো কেমেৰা সেইটো দেখুৱাই আছোঁ বৰ্তমান অ' চাওক অ' মাই গড চাওক কি ধুনীয়া লাগিছে ইটছ এ বিউটিফুল প্লেচ ইমান সৌন্দৰ্য মানে আছে নহয় ভাষা নাই আৰু মানে তো বৰ্তমান মানে পাপাই ফটো মাৰিব কৈছে তো মাৰি দিওঁ ফটোটো সোনকালে বলক আৰু এতিয়া গৈ আছোঁ এতিয়া বাইকখন ওচৰলৈ গৈ আছোঁ আৰু আগলৈ যাম আৰু ভাল চিনাৰী আছে নেকি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া বৰ্তমান গৈ আছোঁ সোনকালে যাওঁ এতিয়া 2:37 হৈছে এতিয়া বলক আৰু এতিয়া আৰু আগলৈ গৈ আছোঁ বলক হেল্ল' ফ্ৰেণ্ডছ চাওক তেওঁলোকো ফুৰিব আহিছে আৰু তেওঁলোকে সাপে খাটিব আহিছে বুলি কৈছে শুনিলোঁ এইমাত্ৰ আৰু এতিয়া চাওক ভিউজ চাওক না কি মজা ভিউজ মই দেখুৱাই চাওক অলপমান ওপৰত উঠি দিছোঁ চাওক এই চাওক কি ধুনীয়া ভিউজ অলপ আগতে যিটো দেখিছে এইটো অলপমান কমে অথনি দেখোঁতে আৰু ভাল আছিলে একদম গাড়ী গৈ আছিলে যে ইয়াত বিশেষকৈ এটা ফটো লোৱা ঠাই হয় বিশেষকৈ এইখিনি জেগাত হা পূৰা একদম হেৰি নেকি পূৰা একদম হেৰি আছে এইটো নহ'ব এইটো বহুত ভয়ানক আছে এইফালে কেতিয়া আপুনি আগুৱাই নাহিব এইটোৱে আপোনালোকে এইখিনিয়ে চিন আৰু এইখিনিয়ে থাকিব এইফালে পাৰ নহ'ব কেতিয়া এইটো আৰু ডেঞ্জাৰ এইটো আপুনি বাচি নাথাকে আপুনি এইফালে গ'লে তো হেলমেট পিন্ধি আছোঁ বৰ্তমান চাওক ভিউজ চাওক কি ধুনীয়া ভিউজ চাওক চাওক ফটো পিছত হ'ব ৰ'বা মেইন আছে টাৰ্গেট ভিডিঅ'ৰ কাৰণে হ'ব এতিয়া এনেকৈ থাকক মই ফটো মাৰি আছোঁ তোমাক দেই ভিডিঅ'ৰ জৰিয়তে কেমেৰাত চোৱা হয় হয় তো এইখন গাড়ী আহিছে চাওক এতিয়া টাৰ্ণিং ল'ব দেই এইখন গাড়ী দেখুৱাইছোঁ আপোনালোকক ভাল লাগে গাড়ী যেতিয়া টাৰ্ণিং লৈ যায় মজা লাগে দেখিবৰ কাৰণে অঁ এইটো আহিছে ন মজা লাগিব পাৰ মোক মাৰে নাই ফটো আকৌ মাৰিব নাই এই গাড়ীবিলাক লৈ লৈছোঁ কি মাই গড কি ধুনীয়া লাগিছে চাওক হেল্ল' ফ্ৰেণ্ডছ তো আপোনালোকে দেখিলে আছে বৰ্তমান গাড়ী এখন গৈ আছে চাওক কি ধুনীয়া লাগিছে চাওক একদম মানে ম্যানমাৰ থাইলেণ্ডৰ নিচিনা ৰাস্তা একদম ধুনীয়া আৰু তেওঁলোকে এতিয়া ফটো মাৰি আছে আৰু তেওঁলোকে যাব চাগে নিশ্চয় এতিয়া আমি আকৌ আগলৈ যাম আৰু চেষ্টা কৰিম দেখাবৰ কাৰণে কিছুমান ভাল আকৌ ঠাই তো বৰ্তমান এইখিনি কানু বুলি কয় নাজানো নে ৱানু কানু নহয় আচলতে ৱানু WANU ৱানুলৈ 1 কিলোমিটাৰ বুলি কৈছে পাপা অলৰেডি বাইক ষ্টাৰ্ট কৰিলে এতিয়া সোনকালে যাওঁ আৰু এতিয়া আপ আছে অলপমান চাওকে এইটো আপ আছে অলপমান বৰ্তমান তো এতিয়া বলক এতিয়া গৈ থাকোঁ চাওক এয়া আছে ৱানু আৰু এইবিলাক একদম বহুত দূৰলৈ চাওক একদম পাহাৰ একদম ধুনীয়া দেখিবলৈ চাওক তো হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমি লংডিং যোনটো মেইন টাউন এতিয়া পাবলৈ গৈ আছোঁ মই জুম কৰি দেখুৱাইছোঁ একদম সেই ওপৰত পাহাৰত একদম বহুতো ঘৰ দেখিবলৈ পোৱা গৈছে মই আকৌ বাৰু ভালকৈ জুম কৰি দেখুৱাইছোঁ আপোনালোকক সেয়া দেখি চাব লাগে ওপৰত চাওক এয়া তালৈকে গৈ আছোঁ বলক এতিয়া গৈ থাকোঁ সোনকালে Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Oh, 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 you in run with
was not easy from the হেল্ল' ফ্ৰেণ্ডছ, মোৰ পিছফালে যোনটো পাহাৰ দেখিছে, এয়া পাহাৰ আপোনাৰ লংডিঙৰ আটাইতকৈ ওখ পাহাৰখন। এয়া হৈছে আপোনাৰ মাউণ্ট এভাৰেষ্ট বুলি ক'লে ভুল নহ'ব এই পাহাৰখন। তো হেল্ল' ফ্ৰেণ্ডছ, চাওক ৰাস্তা। অ' মাই গড, মই ৰখি দিলোঁ কাৰণ বটকৈ দেখিলোঁ যে। এয়া চাওক, আমি এইফালৰ পৰা আহি আছিলোঁ। এই ৰাস্তা দেখিছে, এইটো ৰাস্তা আমি আহি আছিলোঁ আৰু কিনাৰেদি নৈ বৈ গৈছে। এয়া মজা হৈছে না। আৰু ভাল লাগিব। আমি এইফালে পৰা এই ৰাস্তাটো যে এইটোৰ পৰা আহিছোঁ আমি। হেল্ল' ফ্ৰেণ্ডছ, তো আমি ফাইনেলি আহি পালোঁ জেদুৱা, আৰু লংডিং জেদুৱা বুলি কয় ঠাইডোখৰ নাম। আৰু আপোনালোকক এটা ধুনীয়া চিনাৰী দেখুৱাই আছোঁ বৰ্তমান। এইফালে চাওক, এই পাহাৰ আছে, লগতে ধুনীয়া বহুতো ঘৰ আছে পাহাৰৰ ওপৰত। মই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। তো এইফালে বাইক আছে, বলক এতিয়া আপোনালোক দেখুৱাই আছোঁ। আৰু আপোনালোকে নিশ্চয় দেখি আছে এখন গাঁও, একদম পাহাৰৰ ওপৰত বহুতো ঘৰ দেখিছে। এয়া হৈছে আপোনাৰ জেদুৱা গাঁওখন। আৰু বৰ্তমান আমি থিয় হৈ আছোঁ একদম লংডিঙৰ যোনটো মেইন টাউনৰ ওচৰত। আৰু আপোনালোকে দেখি আছে কি ধুনীয়া পাহাৰৰ অঞ্চল। আৰু এই গাঁওখনৰ নাম হৈছে আপোনাৰ জেদুৱা। আৰু এতিয়া এটা চেনিক ভিউ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনাৰ এই যিখিনি ঘৰ দেখিছে পাহাৰৰ ওপৰত, এয়া আপোনাৰ লংডিং হয়। আৰু তেনেহ'লে বেছি দেৰি নকৰোঁ, অলপ বলক এতিয়া গৈ থাকোঁ আৰু। হেল্ল' ফ্ৰেণ্ডছ, তো এইফালে দাদা টাটা দিছে আৰু বৰ্তমান আমি পাইছোঁ লংডিং, আৰু আপোনালোকক দেখুৱাই আছোঁ এতিয়া বলক লংডিং টাউনখন। চ' হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু লংডিং। তো বলক এতিয়া আমি লংডিং টাউনখন আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, তো ফাইনেলি মই আহি পালোঁ লংডিং। আৰু পাপা অলপমান এই বজাৰ এটা বহিছে লংডিঙৰ, তাত আছে বৰ্তমান। তো এয়া হৈছে আপোনাৰ লংডিং। মই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ লংডিং ঠাইডোখৰ। তো এতিয়া এইডোখৰ আপোনাৰ দেখিছে, এয়া হৈছে আপোনাৰ তাত চাৰিআলি। এটা পৰা ট্ৰেফিক পইণ্ট আছে, দেখিছে আপোনালোকে চাওক। এটা ট্ৰেফিক পইণ্ট আছে। চ' হেল্ল' ফ্ৰেণ্ডছ, তো আপোনালোকে চাওক, মই এতিয়া আপোনালোকক লংডিং ঠাইডোখৰ দেখুৱাই আছোঁ। তেনেহ'লে আহক আপোনালোকে ঠাইডোখৰ উপভোগ কৰক, মই দেখুৱাই আছোঁ এতিয়া। হেল্ল' ফ্ৰেণ্ডছ, তো আমি এইফালতে আহি আছিলোঁ। এইফালে গ'লে আৰু চৰাইদেউ নহ'লে এইফালে আপোনাৰ অসম ওলাব পাৰিব এইটো ৰাস্তাৰ। তো বৰ্তমান মই এতিয়া আছোঁ লংডিং ঠাইডোখৰ। তো এইফালে গাড়ী গৈছে, পুলিচ। আৰু এয়া হৈছে আপোনাৰ লংডিং। তো এয়া আপোনালোকে দেখি আছে অলপমান আগতে, এয়া হৈছে ট্ৰেফিক পইণ্ট হয় এয়া। আৰু আছে বহুত দেখাবলৈ আপোনালোকক। আগত এখন বজাৰ বহিছে, তালৈ গৈ আছোঁ এতিয়া। তেনেহ'লে আহক মই দেখুৱাই আছোঁ আপোনালোকক। তেতিয়া ঠাইডোখৰ মানে পাহাৰৰ ওপৰত বহুতখিনি ঘৰ আছে। আপুনি দেখি আছে আগত চাওক, এয়া বহুতো ঘৰ আছে। তো ৰাস্তা ক্ৰছ কৰি লওঁ। তো এয়া চাওক, ইয়াত গাড়ী পাৰ্কিং কৰা ধুনীয়া ব্যৱস্থা কৰি থোৱা আছে। চাওক, ইয়াতে এতিয়া গাড়ী পাৰ্কিং কৰিব তেওঁলোকে। আৰু বহুতো গাড়ী আহি আছে লাইন ধৰি। তো মই আগুৱাই যাম এইফালে। এইফালে পাপা থিয় হৈ আছে, কাৰণ এইফালে আছে বজাৰ, লংডিং বজাৰ আছে। তালৈ গৈ আছোঁ এতিয়া বৰ্তমান। তেনেহ'লে আহক এতিয়া সোনকালে যাওঁ। আৰু মোৰ মানে মোবাইলটো বহুত প্ৰব্লেম দিছে, মেমৰি ফুল হৈ গৈছে। ইমানো ভিডিঅ' কৰা নাই, তথাপিও মানে মোবাইলটো হেং মাৰিবলৈ আৰম্ভ কৰিছে। তথাপিও এতিয়া বলক, এইখিনি আছে পাৰ্কিং লট হয়, এয়া পাৰ্কিং এৰিয়া, গাড়ী পাৰ্কিং এৰিয়া হয়। তোমালোকে দেখি আছে, এয়া হৈছে আপোনাৰ লংডিং। আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ বৰ্তমান। তো সোনকালে যাওঁ, আৰু বাকী যিখিনি আপোনাক দেখাবলগীয়া আছে ভালকৈ দেখুৱাই গৈ থাকোঁ এতিয়া। আহক, বহুতো অসমৰ গাড়ী আহিছে। এছ লিখা আছে নাম্বাৰ প্লেট। এইটো বিজনেছ পাৰপাছৰ কাৰণে তেওঁলোকে ইয়াতে আহে। আৰু যিখিনি মানে বজাৰ তেওঁলোকে চাগে লৈ আহে এই গাড়ীবোৰত চাগে নিশ্চয়। বজাৰ যিবোৰ শাক পাচলি বা যিকোনো মানে খাদ্য সামগ্ৰী লৈ আহে। তো দেখিছে আপোনালোকে, এয়া হৈছে আপোনাৰ লংডিং বজাৰ। মই দেখুৱাই আছোঁ এইফালে। হৈ আছে অলপ পিছত বন্ধ হৈ যাব এতিয়া। আৰু বেটেৰী শেষ হৈ গৈ আছে লাহে লাহে, বেটেৰী ডাউন হৈ গৈছে।
জুই ধৰিছে এফালে হৈছে না ভালে লাগিছে এয়া হৈছে লংডিং বজাৰ মেইন লংডিং টাউনৰ বজাৰ হয় এয়া ধুনীয়াকৈ বহি আছে তেওঁলোকে বাইদেউ চাগে মেকআপ কৰি আছে এইফালে তো আহক এয়া হৈছে বজাৰ মই বেছি দেৰিলৈ ভিডিঅ' কৰিব নোৱাৰিম কাৰণ মেমৰিটো ফুল হৈ গৈ আছে যিমানখিনি পাৰোঁ অলপ সোনকালে দেখাবলৈ চেষ্টা কৰোঁ আপোনালোকক এইবোৰ শুকান মাছ চাওক শুকান মাছ হা ৰেকৰ্ড থাকিবতো ৰেকৰ্ড হৈ আছে নহয় আমি কানুবাৰী হৈ আহিছিলোঁ এয়া কানুবাৰী এইফালে আপোনাৰ এইটো ৰাস্তা এইটো মেইন ৰাস্তা হয় আপোনাৰ নেশ্যনেল হাইৱে হয় 215 নেশ্যনেল হাইৱে তো আমি এতিয়া উভতিম এইটো ৰাস্তা উভতিম আমি আৰু বহুতো এয়া বস্তু আনিছে তেওঁলোকে নমাই আছে বৰ্তমান হয় 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 বহুতো ধুনীয়া পৰিৱেশ চাওক পাহাৰত কিমান ঘৰ আছে চাওক এয়া দেখি চাব লাগে বৰ্তমান আমি এতিয়া লংডিং খোজকাঢ়ি আছোঁ লংডিঙৰ এয়া চহৰ লংডিং এইফালে বহুতো ঘৰ আছে পাহাৰৰ ওপৰত ধুনীয়া তো পাপা এতিয়া বৰ্তমান মই আৰু পাপা খোজকাঢ়ি আছোঁ লংডিঙত এইফালে পাৰ্কিং এৰিয়া হয় গোটেইটো পিছফালে মোৰ দেখিছে আৰু মানে দেখিলে এইফালে বজাৰ দেখিলে এয়া লংডিং বজাৰ হয় দিছ ইজ লংডিং একদম বহুত ৰাস্তা একদম অকোৱা পকা কিন্তু দেখিবলৈ ইমান ধুনীয়া আছিল ৰাস্তা মানে মানিব লাগিব তো আহি একদম লাষ্ট আমি লংডিং পালোঁ আৰু এয়া হৈছে আপোনাৰ লংডিং ঠাই দেখি আছে হৈ যাব আৰু ইমানো ডাঙৰ নহয় চহৰখন সৰু কাৰণ পাহাৰ এৰিয়া হয় পাহাৰ এৰিয়াত আপোনালোকে নিশ্চয় গমেই পায় মাটি এৰিয়া বহুত কম থাকে তাৰ মাজত তেওঁলোকে এখন ধুনীয়া চহৰ দাঙি ধৰিছে বহুত ভাল এইটো চাওক বহুতো এইফালে দোকান আছে কাৰণ বন্ধ আছে কিছুমান দোকান খোলা নাই বৰ্তমান ৰাতিকৈ নিশ্চয় খুলিব পাৰে पानी कमती डालते ही नहीं अभी जो कमती हुई जो पानी देते था हम जो टाइम खराब था मुझे पानी लेगा पानी डाल दिया ये पाम तो लगता है हेलो पानी खराब करके पकड़ ना उधर ये पानी खराब हम तो करो তো হেল্ল' ফ্ৰেণ্ডছ তো বৰ্তমান আমি চাহ খাবলৈ ৰখিছোঁ অলপমান এই বজাৰতে ধুনীয়া চাহ বনাই আছে তেওঁলোকে তো পাপা আৰু মই এতিয়া চাহ খাম এইফালে চাহ বনাই আছে তিতা চাহ বুলি কয় তেওঁলোকে বনাই দি আছে আমি খাম এতিয়া এই চাহটো আৰু এইফালে বা এজনে ছাবস্ক্ৰাইব কৰি দিছে মোৰ চেনেলটো আমি চাহটো খাই সোনকালে উভতিব লাগিব নহয় জানো কাৰণ এতিয়া সময় হৈছে সোনকালে যাওঁ প্ৰথমতে চাহটো খাই লওঁ এইফালে চাহ বনাই আছে তো হেল্ল' ফ্ৰেণ্ডছ তো চাহ খাইছোঁ একদম লোকেল চাহপাতৰ একদম চাহ হয় বহুত টেষ্টি আছে এয়া আপোনাৰ ধুনীয়াকৈ বা এজনে মানে ধুনীয়াকৈ বটল কাটি কিনে মানে চাহ দিছে ইয়াতে এটা যোগাৰ মানে এইটো একদম নেক্সট লেভেল বুলি ক'ব পাৰি নহ'বা মানে টপ লেভেললৈ ক'ব পাৰি এইটো যোগাৰটো বঢ়িয়া কৰিছে তেওঁলোকে এতিয়া বৰ্তমান চাহ খাইছোঁ একদম লোকেল চাহপাতৰ চাহ হয় এয়া তো হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া লংডিঙৰ ৰাস্তাত পূৰা খোজকাঢ়ি আছোঁ এতিয়া আৰু এইফালে দেখিছে আপোনালোকে বজাৰ দেখিছে আপোনালোকে চাওক ধুনীয়া বজাৰ আছে এইফালে ৰাস্তা ক্ৰছ কৰি লওঁ আৰু বহুতো ধুনীয়া ঠাই আছে মজা লাগিছে মজা বহুত ধুনীয়া আৰু চাহকণ খালোঁ নহয় আৰু ধুনীয়া টেষ্টি চাহ একদম লোকেল চাহপাতৰ চাহ তেওঁলোকে নিজে খেতি কৰা চাহপাত আছিলে সেইটো বহুত ধুনীয়া লাগিল খাই
হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় দেখিলে এই আপোনাৰ লংডিং ঠাইডোখৰ আৰু এতিয়া সোনকালে ঘূৰিবলৈ সময় হৈছে কাৰণ এতিয়া টাইম হৈছে আৰু 3:45 মান হৈছে এতিয়া চাই লৈছোঁ ভালকৈ অকবাৰ 3:47 হৈ গ'ল তো সোনকালে এতিয়া 4টা বাজিব 4টা বজালে সোনকালে ৰাতি হৈয়ে যাব তো সোনকালে উভতো আমি এতিয়া আপোনালোকে নিশ্চয় দেখিলে ঠাইডোখৰ কেনেকুৱা লাগিল নিশ্চয় জনাব আৰু এয়া আচলতে পাহাৰ অঞ্চল ইমানো ডাঙৰ নহয় কাৰণ পাহাৰ অঞ্চল আপোনালোকে নিশ্চয় গম পাই বহুত এৰিয়া কম থাকে তথাপিও তেওঁলোকে দাঙি থৈছে চহৰখন আৰু এতিয়া আমি উভতিবলৈ সময় হৈছে এতিয়া সোনকালে যাওঁ আমি আৰু কয় এতিয়া ৰাতি হ'বলৈ সময় হৈছে কাৰণ এতিয়া ঠাণ্ডাৰ চিজন সোনকালে ৰাতি হ'ব তেনেহ'লে আজিলৈ ভিডিঅ' ইমানে আছিলে যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ এনি ব্লগাৰ ইউটিউব চেনেলটো তো নেক্সট ভিডিঅ'ত লগ পাম নিশ্চয় নেক্সট মানে ব্লগ ভিডিঅ'লৈ লগ পাম টিল দেন টেক কেয়াৰ এণ্ড বাই বাই